ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি সমগ্ৰ অসমত আমাক চিনাকি কৰাই দিলে। আমি আঞ্চলিকৰ সভাপতি আছিলোঁ, দুবাৰকৈ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক আছিলোঁ, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আছিলোঁ আৰু শেহতীয়াকৈ আমি কাৰ্যকৰী সভাপতি দায়িত্ব লৈছিলোঁ। আৰু তাৰ পিছতে ৰাজনৈতিক কাৰণত আমি সংগঠনটো এৰিবলগীয়া হ'ল। যদিও মন নাছিল, সংগঠনটোক আৰু আমাৰ সেৱা দিবলৈ মন আছিল। আমি যথেষ্ট উৎসাহেৰে আৰু জীৱনত প্ৰথম আমি যদি ছাত্ৰ সংগঠন কৰিছোঁ তেতিয়াহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৰিছোঁ। আৰু আমি জানো যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আমি ৰাইজৰ দলত গ'লে এটা কণ্টকময় ৰাস্তা হ'ব, ত্যাগৰ ৰাস্তা হ'ব। আৰু আমি সেই পথেৰে বাট ধৰিছিলোঁ, কাৰণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিষ্ণু ৰাভাদেৱৰ আদৰ্শ বিশ্বাস কৰে। আমি বহু সময়ত অখিল গগৈ ডাঙৰীয়া আজি দিনৰ ভাগত আহিছিল, তেখেতে ৰাজনীতি কাক বোলে তেখেতে কৈ গৈছিল আৰু সেই কথাষাৰ মোৰ এতিয়া মনত ক্ৰিয়া কৰি আছে। আৰু মই সেই কথাষাৰ আপোনালোকক ক'ব খুজিছোঁ, ৰাজনীতি বেলেগ একো নহয়। যেতিয়া মাকৰ গৰ্ভৰ পৰা এটা সন্তান জন্ম হয়, সন্তানটোৱে যেতিয়া চিঞৰি চিঞৰি কান্দে আৰু সেই কন্দাতকৈ বিষ্ণু ৰাভাই ৰাজনীতি বুলি কৈছিল। আৰু সেই কথাখিনি যেতিয়া অখিল গগৈ ডাঙৰীয়াই আপোনালোকৰ এই মঞ্চখনতে ক'লে, মই আকৌ বিষয়টো গৈ অধ্যয়ন কৰিলোঁ, চালোঁ, সঁচাকৈ আমি অধিকাৰৰ কথাবোৰ ক'ব লাগিব। যদি আমি সময় থাকোঁতে যদি অধিকাৰৰ কথাবোৰ নকওঁ, তেতিয়াহ'লে আমাৰ মুখৰ আগৰ ভাতখিনি আনে কাঢ়ি লৈ যাব। এই কথাখিনি আমি বুজি উঠিব লাগিব। গতিকে শ্ৰদ্ধা ৰাইজ, বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। আপোনালোকে সাংস্কৃতিক আজি যিহেতু সন্ধিয়া আছে, আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকী আহি উপস্থিত হৈছে, আপোনালোকেও অতি আগ্ৰহেৰে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিম বুলি ৰখি আছে। গতিকে আমাৰ ধৈৰ্য কুমাৰ ডাঙৰীয়া, আকাশ দলে ডাঙৰীয়াই যথেষ্ট বিষ্ণু ৰাভাৰ সন্দৰ্ভত তেখেতলোকে বক্তব্য ৰাখিছে। আৰু আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত দিনত আমি বিষ্ণু ৰাভা আদৰ্শৰে পৰিচালিত হৈ সমগ্ৰ অসমত ৰাইজৰ কাৰণে আমি কিবা এটা যাতে কৰিব পাৰোঁ, তাৰে আশীৰ্বাদ বিচাৰি মই মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।